এইটো ভিডিওত আলোচনা কৰিম হাফ ইয়াৰলি এক্সামিনেশ্যন 2022-23 হৈ যোৱা এছামিজ কোৱেশ্চন পেপাৰটোৰ ভিতৰত কোনকেইটা কোৱেশ্চন আহিছে এ টু জেড এইটো ভিডিওত আলোচনা কৰিম মই তোমালোকক এইটো ভিডিওত কোৱেশ্চন কেইটা দেখুৱাই দিম যদি তোমালোকৰ উত্তৰ লাগে ডেসক্ৰিপচনত WhatsApp গ্ৰুপৰ লিংক আছে জয়েন কৰি লবা WhatsApp গ্ৰুপত উত্তৰবিলাক দি দিম এতিয়া আমি চাই লও এছামিজ কোৱেশ্চন পেপাৰটোৰ ভিতৰত কোনকেইটা কোৱেশ্চন আহিছে তোমালোকৰ যেটো সেপ্টেম্বৰত হাফ ইয়াৰলি এক্সাম হ'ব এই কোৱেশ্চন পেপাৰটোৰ ভিতৰৰ পৰা বহুত কোৱেশ্চন কমন থাকিব তোমালোক ভালকৈ পঢ়ি যাবা এই কোৱেশ্চন পেপাৰটোৰ ভিতৰত থকা কোৱেশ্চন কেইটা আৰু যদি তোমালোকৰ মোস্ট ইম্পৰ্টেন্ট মানে 100% কমন লাগে মোক কমেন্ট কৰি কবা মই প্ৰত্যেক সাবজেক্টৰ 100% কমন কোৱেশ্চনৰ ভিডিও আনিম এতিয়া আমি চাই লও কোনকেইটা কোৱেশ্চন আহিছে 1 নং কোৱেশ্চনটো চাবা অতি সুমু উত্তৰ দিয়া যিকোনো এটা ক খ দুটা কোৱেশ্চন দিছে তাৰে ভিতৰত এটা কৰিব লাগে ক খ ক কৰিলে খ কৰিব নালাগে খ কৰিলে ক কৰিব নালাগে যিকোনো দুটাৰ পৰা এটা কোৱেশ্চনৰ উত্তৰ কৰিব লাগে নেক্সট চাবা তোমালোক 2 নং কোৱেশ্চন সুমু উত্তৰ দিয়া ক খ দুটা কোৱেশ্চন আছে দুটা কোৱেশ্চনে কৰিব লাগিব 4 মাৰ্কস এটা কোৱেশ্চনত 2 মাৰ্কস কৈ থাকিব নেক্সট চাবা তোমালোক 3 নং কোৱেশ্চনটো 3 নং কোৱেশ্চনটো 3 মাৰ্কস থাকিব চাই লোৱা তোমালোক যদি উত্তৰ লাগে মোক কমেন্ট কৰি কবা আৰু যদি তোমালোকৰ পিডিএফ লাগে এছামিজ কোৱেশ্চন পেপাৰটো মোক কমেন্ট কৰি কবা মই WhatsApp গ্ৰুপত দি দিম নেক্সট চাবা তোমালোক 4 নং কোৱেশ্চন তলৰ যিকোনো এটা প্ৰশ্নৰ উত্তৰ লিখা ক খ দুটা কোৱেশ্চন আছে তাৰে ভিতৰত এটা কোৱেশ্চন কৰিব লাগে তোমালোকৰ যেটো ভাল লাগে মানে যেটো কোৱেশ্চনৰ উত্তৰ জানা হেতু কোৱেশ্চনৰ উত্তৰ কৰিবা নেক্সট চাবা তোমালোক 5 নং কোৱেশ্চন অতি সুমু উত্তৰ দিয়া ক খ দুটা কোৱেশ্চন আছে দুইটা কোৱেশ্চন কৰিব লাগে নেক্সট চাবা 6 নং কোৱেশ্চন সুমু উত্তৰ দিয়া যিকোনো এটাৰ ক খ দুটা কোৱেশ্চন আছে তাৰে ভিতৰত এটা কৰিব লাগে তোমালোক কোৱেশ্চন কেটা চাই লোৱা যদি উত্তৰ লাগে মোক কমেন্ট কৰি কবা মই তোমালোকক WhatsApp গ্ৰুপত দি দিম ডেসক্ৰিপচনত WhatsApp গ্ৰুপৰ লিংক আছে জয়েন কৰি লবা নেক্সট চাবা তোমালোক 7 নং কোৱেশ্চনটো সুমু উত্তৰ লিখা ক খ দুটা কোৱেশ্চন কৰিব লাগে 6 মাৰ্কস আছে নেক্সট চাবা তোমালোক 8 নং কোৱেশ্চন সুমু উত্তৰ দিয়া ক খ দুটা কোৱেশ্চন কৰিব লাগে 8 মাৰ্কস নেক্সট চাবা তোমালোক 9 নং কোৱেশ্চন তলৰ যিকোনো এটা প্ৰশ্ন অতি সুমু উত্তৰ দিয়া ক খ দুটা কোৱেশ্চন আছে তাৰে ভিতৰত এটা কৰিব লাগে 1 মাৰ্কস আছে নেক্সট চাবা তোমালোক 10 নং কোৱেশ্চনটো তলৰ যিকোনো এটা প্ৰশ্নৰ উত্তৰ দিয়া ক খ দুটা আছে তাৰে ভিতৰত এটা কৰিব লাগে তোমালোক ভালকৈ লিখিবা উত্তৰবিলাক নেক্সট চাবা তোমালোক 11 নং কোৱেশ্চনৰ ক খ দুটা কোৱেশ্চন দিছে যিকোনো এটা কৰিব লাগে তোমালোক যেটো ভালকৈ জানা হেতু কৰিবা দে নেক্সট চাবা তোমালোক 12 নং কোৱেশ্চনটো তলৰ যিকোনো এসোৱা ব্যাখ্যা কৰা দিছে দুটা ব্যাখ্যা কৰা ক খ তাৰে ভিতৰত এটা কৰিব লাগে 4 মাৰ্কস আছে নেক্সট চাবা তোমালোক কি কোৱেশ্চন আহিছে চাই লওতি আমি 13 নং কোৱেশ্চনটো চাবা সুমু উত্তৰ দিয়া ক খ দুটা কোৱেশ্চন কৰিব লাগে 4 মাৰ্কস আছে নেক্সট ব্যাকৰণৰ পৰা কি কোৱেশ্চন আহিছে তোমালোক চাবা 14 ৰ ক খ গ উঙ প্ৰথম ছ দ্বিতীয় ছ এইকেইটা কোৱেশ্চন আহিছে ব্যাকৰণৰ পৰা তোমালোক ভালকৈ শিকি যাবা এই কোৱেশ্চন কেইটা আকৌ এবাৰ তোমালোকক দেখাই দিছো 14 ৰ পৰা তোমালোক চাবা মানে 14 নং কোৱেশ্চনৰ ক খ গ উঙ প্ৰথম ছ দ্বিতীয় ছ এইকেইটা কোৱেশ্চন ব্যাকৰণৰ পৰা আহিছে তোমালোক চাই লোৱা আৰু উত্তৰবিলাক ভালকৈ পঢ়ি যাবা তোমালোক ডেসক্ৰিপচনত WhatsApp গ্ৰুপৰ লিংক আছে জয়েন কৰি লবা তাত মই উত্তৰবিলাক দি দিম নেক্সট চাবা তোমালোক 15 নং কোৱেশ্চনটো তলৰ যিকোনো এটা প্ৰশ্নৰ উত্তৰ দিয়া তোমালোক চাবা দে বাপ সম্প্ৰসাৰণ কৰা আৰু কি আহিছে আবেদন ক খ দুটাৰ পৰা এটা লিখিব লাগিব যিকোনো বাপ সম্প্ৰসাৰণ যদি কৰা তোমালোক তেনেহলে আবেদন লিখিব নালাগে আকৌ যদি আবেদন লিখা তেনেহলে বাপ সম্প্ৰসাৰণ কৰিব নালাগে বুজি পালা নেক্সট আমি চাই লও কি কোৱেশ্চন আহিছে 16 নং কোৱেশ্চনটো চাবা
তলত দিয়া যিকোনো এটা বিষয়ৰ ওপৰত এখনি ৰচনা লিখা ৰচনা আহিছে তোমালোক চাবা ক খ গ তোমাৰ প্ৰিয় সাহিত্যিক তোমাৰ জীৱনৰ লক্ষ্য পৰিবেশ প্ৰদূষণ আৰু ইয়াৰ প্ৰতিকাৰ তিনিটা ৰচনা আহিছে তিনিটা ৰচনাৰ ভিতৰত যিকোনো এটা ৰচনা কৰিব লাগে 8 মাৰ্কস আছে তোমালোক ৰচনাবিলাক কেনেকৈ লিখিবা চাবা দে তোমাৰ প্ৰিয় সাহিত্যিক আৰম্ভণি লিখিব লাগিব প্ৰথমতে তাৰ পিছত সাহিত্যিকজনৰ সাহিত্যিক পৰিচয় লিখিব লাগিব তাৰ পিছত প্ৰিয় হোৱাৰ কাৰণ আৰু সামৰণি এইকেইটা পইণ্টত বৰ্ণনা কৰি লিখিব লাগিব তুমি জিটি পইণ্ট লিখি দিলে নহব ফাৰ্ষ্টত আৰম্ভণি লিখি তুমি অলপ বৰ্ণনা কৰিব লাগিব তাৰ পিছত সাহিত্যিকজনৰ সাহিত্যিক পৰিচয় লিখি অলপ বৰ্ণনা কৰিব লাগিব প্ৰিয় হোৱাৰ কাৰণ হেতু লিখি অলপ বৰ্ণনা কৰিব লাগিব হেহত কি লিখিব লাগিব সামৰণি লিখিব লাগিব যিকেটা পইণ্ট দিছে সেইকেটা পইণ্টৰ ওপৰত বৰ্ণনা কৰিব লাগিব ভালকৈ দে ধৰা হল তোমাৰ জীৱনৰ লক্ষ্য আৰম্ভণি লিখিব লাগিব তাৰ পিছত লক্ষ্য নিৰ্ধাৰণৰ কাৰণ লিখিব লাগিব ভৱিষ্যতৰ পৰিকল্পনা লিখিব লাগিব আৰু সামৰণি লিখিব লাগিব ঠিক তেনেকৈ পৰিবেশ প্ৰদূষণ আৰু ইয়াৰ প্ৰতিকাৰ এইটো ৰচনাৰ ওপৰত প্ৰথমতে তুমি আৰম্ভণি লিখিবা তাৰ পিছত প্ৰদূষণ হোৱাৰ কাৰণ লিখিবা তাৰ পিছত প্ৰতিকাৰ লিখিবা তাৰ পিছত সামৰণি লিখিবা এইকেইটা পইণ্ট লিখি তুমি অলপ বৰ্ণনা কৰি দিবা তুমি ফুল মাৰ্কস পাই যাবা নেক্সট চাবা 17 নং কোৱেশ্চন বৈচিত্ৰ্যময় অসম যেটো কিতাপ আছে তাৰ পৰা দিছে 17 আৰু 18 এই দুটা কোৱেশ্চন মোস্ট ইম্পৰ্টেন্ট তোমালোক চাবা দে এই দুটা কোৱেশ্চন আহিয়ে থাকে ভালকৈ পঢ়ি যাবা নেক্সট চাবা তোমালোক গ্ৰুপ বি 25 মার্কস থাকে গ্ৰুপ বি 19 নং কোৱেশ্চন চাবা অতি সুমু উত্তৰ দিয়া ক খ দুটা কোৱেশ্চন আছে কৰিব লাগে দুইটা কোৱেশ্চন নেক্সট 20 নং কোৱেশ্চন চাবা সুমু উত্তৰ লিখা দুটা কোৱেশ্চন আছে 4 মার্কস নেক্সট চাবা তোমালোক 21 নং কোৱেশ্চন চাবা 4 মার্কস আছে নেক্সট চাবা তোমালোক 22 নং কোৱেশ্চন তলৰ যিকোনো এটা প্ৰশ্ন অতি সুমুকৈ লিখা ক খ দুটা কোৱেশ্চন আছে তাৰে ভিতৰত এটা কোৱেশ্চন কৰিব লাগে যেটো তোমালোকৰ সহজ লাগে হেতু কোৱেশ্চন কৰিবা আৰু যেটো টান লাগে হেতু কোৱেশ্চন কৰিব না লাগে নেক্সট চাবা তোমালোক 23 নং কোৱেশ্চনটো 23 নং কোৱেশ্চনটোত 2 মার্কস আছে তোমালোক ভালকৈ উত্তৰটো লিখিবা নেক্সট চাবা 24 নং কোৱেশ্চন 2 মার্কস আছে নেক্সট চাবা 25 নং কোৱেশ্চনটো চাবা তোমালোক দে 3 মার্কস আছে নেক্সট চাবা 26 নং কোৱেশ্চনৰ গ্ৰামাৰৰ পৰা আহিছে মানে ব্যাকৰণৰ পৰা আহিছে ক খ গ গ এইকেইটা ব্যাকৰণৰ পৰা আহিছে হেক এছামিজ ব্যাকৰণৰ কেইটা মই দেখুৱাই দিলো আকৌ মেইন বুকৰ পৰা কি আহিছে বৈচিত্ৰ্যময় অসমৰ পৰা কি কোৱেশ্চন আহিছে মই তোমালোকক A to Z দেখুৱাই দিলো যদি তোমালোকৰ এইটো কোৱেশ্চনৰ PDF লাগে মোক কমেন্ট কৰি কবা মই তোমালোকক WhatsApp গ্ৰুপত দি দিম তোমালোকৰ কোনটো সাবজেক্টৰ কোৱেশ্চন পেপাৰ লাগে হাফ ইয়াৰলিৰ মানে আগতে কৈ যোৱা হাফ ইয়াৰলি কোৱেশ্চন পেপাৰ লাগে কোনটো সাবজেক্টৰ মোক কমেন্ট কৰি কবা মই সেইটো সাবজেক্টৰ কোৱেশ্চন পেপাৰৰ ওপৰত ভিডিও বনাই আপলোড কৰি দিম আৰু যদি তোমালোকৰ মোস্ট ইম্পৰ্টেন্ট মানে 100% কোৱেশ্চনৰ ওপৰত ভিডিও লাগে মোক কমেন্ট কৰি কবা মই সেইটো সাবজেক্টৰ মোস্ট ইম্পৰ্টেন্ট মানে 100% কোৱেশ্চনৰ ওপৰত ভিডিও বনাই আপলোড কৰি দিম যদি তুমি মোৰ চেনেলত প্ৰথমবাৰৰ খোৱা মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিবা থ্যাংক ইউ ওয়াচিং দা ভিডিও